গাইছ আজি তো নতুন ভিডিঅ' আপোনালোকক স্বাগত জনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় থাম্বনেইলত চাই গমেই পাইছে আমি কিহত ভিডিঅ'টো বনাবৰ কাৰণে লৈছোঁ যিহেতু আজি হ'ল সৰস্বতী পূজাৰ কাৰণে আজি যিহেতু মানে যোনখন স্কুলত মানে মই LP স্কুলত পঢ়ি পাছ কৰিছোঁ সেইখন স্কুলত তুমি যাব কাৰণে ওলাইছোঁ। ঠিক আছে আহকচোন আপোনালোকক কিন্তু দেখুওৱা আৰু মইনো কোনখন স্কুলত পঢ়িছিলোঁ কি সেইবিলাক আপোনালোক সকলো দেখুৱাই থাকিম। ঠিক আছে তেনেহ'লে ভিডিঅ'টো আমি বনাই গৈ আছোঁ। ঠিক আছে আৰু এইফালে বৰ্তমান আমি গৈ আছোঁ আৰু আমাৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয় আপোনালোকে নিশ্চয় এই ইয়াত এদিকে আছে আমাৰ স্কুলটো যিহেতু মই যোনটো স্কুলত পঢ়িছিলোঁ LP স্কুল আৰু বৰ্তমান গৈ আছোঁ বৰ্তমান গৈ আছোঁ খোজকাঢ়ি আৰু সেইবুলি ভাবিছোঁ যে এইবাৰ দুটামান বছৰত আৰু সকলোকে মানে সৰস্বতী পূজা খাবৰ কাৰণে নাযাওঁ আৰু তাৰ কাৰণে ভাবিছোঁ এইটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় প্ৰায় 100 মিটাৰ মান হ'ব 100 মিটাৰ মান 100 মিটাৰে হ'ব ধৰি লওক আৰু তালৈকে যেতিয়া মানে স্কুলখন আমাৰ মানে মই যিহেতু LP স্কুলখন পঢ়া স্কুলখন আৰু তালৈকে বৰ্তমান গৈ আছোঁ যিহেতু আহি গৈছোঁ মই এইখন স্কুলখন ইয়াত ল'ৰা ছোৱালীবিলাকে খেলি আছে ইয়াতে মই অলপ সময় ৰখিলোঁ আৰু এইটো আপোনালোকে নিশ্চয় শুনা পাইছে নামনাৰা যিহেতু বাজি আছে আৰু স্কুলখনৰ নাম হ'ল 3 নং হাতীপাৰা LP মানে প্ৰাথমিক বিদ্যালয় লিখি থোৱা আছে মই এবাৰ দেখুৱাম গেটটো আৰু ঠিক আছে এতিয়া আমি আহক ভিতৰলৈকে সোমাই যাওঁ আৰু অলপ মানে যিহেতু ইয়াত প্ৰায়ভাগ আমি মানে আহি থকা নপৰে তাৰ কাৰণে অলপ লাজ লাগে গতিকে আৰু গৈছোঁ যিহেতু মানে অকলে অলপমান ভালো নালাগে যিহেতু মানে লগ কেইজনমান আছে তালৈকে আমি বৰ্তমান গৈ আছোঁ মই আপোনালোকে নিশ্চয় শুনা পাই আছে যিহেতু নাম বাজিছে আৰু বৰ্তমান ইফালে খিচাৰি বনাই থকা হৈছে দুজনমান দাদা খিচাৰি বনাই আছে আৰু ইফালে চব্জি বনাই আছে আৰু যিহেতু মানে ইয়াতে ৰাতি আমি মানে ইয়াত এটা মণ্ডপ বনোৱা হৈছে সেইটো আপোনালোকক ইয়াতে লগাই দিছোঁ আপোনালোকে চাই লওক মণ্ডপখিনি কেনেকেনো বনোৱা হ'ল ৰাতি গাইছ এই মণ্ডপটো বনাওঁতে আমাৰ 3:30 বাজিছে 10:30 বজাৰ পৰাহে মণ্ডপটো বনোৱা আৰম্ভ কৰিছিলোঁ ঠিক আছে এতিয়া চাই লওক সেইখিনি মণ্ডপ বনোৱাখিনি ৰাতি কেনেকৈ বনোৱা হ'ল মণ্ডপটো আৰু গাইছ বৰ্তমান বাজিছে এইখিনি মানে 2:30 বাজিছিল 2:30 বজাত আমাৰ এইখিনি মান কাম হৈ গৈছিল আমি প্ৰথম ৰাতি মানে বনোৱা দৃশ্যখিনি আৰু যিহেতু মানে গোটেই কলৰ দনাৰে বনোৱা হৈছে এইবিলাক আমি ইয়াত 10জন মান আছিলোঁ 10জনৰ ভিতৰত ইয়াতে 2জনহে জানে আৰু বাকীকেইটা আমি নাজানো আৰু গাইছ ইয়াত মানে খিচাৰি বনাই থকা হৈছে ইয়াত খিচাৰি আৰু সিফালে চব্জি বনাই থকা হৈছে আৰু ইয়াত মানে হৈ আৰু অলপ বাকী আৰু 10 মিনিট মান পাছত এইখিনি শেষ হৈ যাব আৰু যিহেতু মানে নাম গায়ো আছে মানুহবিলাকে
আৰু কৈছে আহকচোন আপোনালোকে যিহেতু মানে আমি পঢ়ি থকা স্কুলখনৰ ভিতৰলৈকে আপোনালোক সোমাই লৈছে আগৰ আছে এনে কিছুমান পৰিৱৰ্তন হৈছে আপোনালোকৰ দেখুৱাবৰ কাৰণে বৰ্তমান গৈ আছো আৰু যিহেতু মানে এইটো পকাৰ ফটো দেখিছে আৰু সেইটো আমি থকাতে নাছিল আমি থকাতে আছিল এইটো বাঁহৰ এতিয়া আমি যিটো মানে ভিতৰলৈকে সোমাই গৈছো এইটো সম্পূৰ্ণ সকলোবিলাক বাঁহৰ আছিল এতিয়া বৰ্তমান পকা হৈছে আৰু এইফালে যিহেতু এতিয়া দেখা গৈছে সেইটো ঘৰৰ ভিতৰত নাছিল নতুনকে বনোৱা হৈছে ঠিক আছে সেইটো ভিতৰলৈকে আমি সোমাই যাওঁ কি আছে সেইটো আপোনালোকক দেখুৱাও আৰু যিহেতু এইটো মানে এটা ক্লাছ ৰুম হৈছে আপোনালোকক ইয়াত সোমাই দেখুৱাইছো আৰু ইয়াত মানে কিবা ক্লাছ কৰে কিবা ক্লাছ কৰে নাজানো আৰু এইবিলাক মানে আপোনালোকক পিছফালৰ পৰা দেখাইছো ইয়াত যিহেতু নাম গাই আছে আইটিসকলে এয়া আৰু যিহেতু তাৰ পৰা আমি ওলাই আহিছো ওলাই আহি আৰু এতিয়া আপোনালোকক দেখুৱাই আছো আৰু ইয়াত কিছু মই পছতে ইয়াতে খিচাৰি খোৱা হ'ব খিচাৰি খোৱাখিনি আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টোৰ মাজতে আপোনালোকৰ এটা সৰু অনুৰোধ যদি প্ৰথমবাৰ কোনোবাই মোৰ চেনেলত আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে এটা লাইক বা এটা কমেণ্টে বহুত উৎসাহ কৰিব পাৰে ঠিক আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফল কৰি ৰাখিব হা ঠিক আছে আৰু বৰ্তমান যিহেতু এইফালে মানে খিচাৰি খোৱা হৈ গৈছে আৰু বৰ্তমান ডাইৰেক্ট আপোনালোকক খিচাৰি খোৱাখিনি আহি গৈছো আৰু সেইফালে মানে ভিডিঅ' বনাই চাইছিলো ভাবিছো ডাইৰেক্ট খিচাৰিখিনি দেখুৱাও ঠিক আছে আহক আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ হা ইয়ে আৰু এইফালে যিহেতু মানে একফালে আমাৰ বৰ্তমান শেষ হৈ গৈছে আৰু একফালে এইফালে বনাই থকা হৈছিল যিহেতু এইবাৰ খিচাৰি 2 থালি আয়োজন কৰা হৈছে 2 থালি এক থালিটো পুৰা শেষ হৈ গৈছে আৰু এক থালি আৰু এয়ে যিহেতু আমি পঢ়া স্কুলখনৰ গোটেইবিলাক শালবাৰী আছিল আৰু আগতকে শালবাৰীখন নিৰ্মাণ নোহোৱা হৈছে আগত মানে বহুত শাল গছ আছিল ইয়াত আৰু ঠিক আছে গাইজ ভিডিঅ'টো ইমান দীঘল নকৰো আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হা প্লিজ আপোনাৰ এটা লাইক বা এটা কমেণ্ট দিয়ে বা এটা ছাবস্ক্ৰাইব কৰি আমাক ভিডিঅ' বনাবলৈ বহুত সাহস কৰি থাকে আজিলৈ এৰিলো বাই বাই জয় আই অসম নেক্সট এটা ভিডিঅ' লগ পাম